হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে যি গুণোৎসৱ অনুষ্ঠিত কৰিছিল 2025 বৰ্ষৰ বাবে এই গুণোৎসৱত ইতিমধ্যে গোলাঘাট জিলা ইতিমধ্যে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কমাৰগাঁও যি দানচুক প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়খনে ইতিমধ্যে এই গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হৈছে বিগত 6টা বছৰ ধৰি এই যি ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আৰু এই যি যোৱাকালি যি ঘোষণা কৰিলে যি গুণোৎসৱৰ যি ফলাফলক লৈ ইতিমধ্যে সকলোৱে আনন্দ উল্লাস কৰি এনেদৰে আনন্দ কৰা দেখা গৈছে যিহেতু এই বিদ্যালয়খনে ইতিমধ্যে বিগত 6টা বছৰ ধৰি যি গুণোৎসৱ এই গুণোৎসৱত ইতিমধ্যে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত সকলোৱে নাচি বাগি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৱে আনন্দ কৰিছে যিহেতু বিদ্যালয়খনে এইবাৰো যি পূৰ্বৰ যি ধাৰা এই ধাৰা ইতিমধ্যে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ গোলাঘাট জিলাৰ কমাৰগাঁও দানচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ সকলোৱে নাচি বাগি এনেধৰণে আনন্দ উল্লাস কৰিছে পোনে পোনে মই এই পৰিৱেশৰ মাজলৈ সোমাই গৈছোঁ থাকোঁতে মাজনী হাতত ৰিয়ালৈ পানী ডুকি মাজনী আমি বিহুৰ পৰিৱেশ দেখুৱাই থাকিম আৰু তাৰ সমান্তৰালভাৱে আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে বিদ্যালয়খনে পূৰ্বৰ যি ধাৰা A+ গ্ৰেড পাবলৈ আপোনালোকে সক্ষম হৈছে কি ক'ব কেনেকুৱা লাগিছে এই মুহূৰ্তত আজি বহুত ভাল লাগিছে বহুত সুখী আজি আমি একেৰাহে 6 বছৰ ধৰি A+ পাবলৈ সক্ষম হৈছোঁ আৰু আটাইতকৈ বেছি ভাল লাগিছে আমাৰ গোলাঘাট জিলাই আজি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু স্বচ্ছতাত আমি গোলাঘাট জিলা প্ৰথম হৈছোঁ গতিকে এই সময়ত মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি আমাৰ অসমৰ শিক্ষা বিভাগ তথা গোলাঘাট জিলাৰ শিক্ষা বিভাগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু দেখিছে আপোনালোকে সকলোৱে আজি আনন্দ কৰিছে আজি বিদ্যালয় খোলাৰ প্ৰাক মুহূৰ্তত সকলোৱে আনন্দ কৰিছে হয় আমি আজি বহুত সুখী আৰু আমি এই গুণোৎসৱলৈ আমি প্ৰতি বছৰে মানে আমি উৎসৱ হিচাপে আমাৰ গুণোৎসৱটো পালন কৰোঁ গতিকে আমি তাৰ আজি যি মানে ফল পাইছোঁ গুণোৎসৱৰ নিজা প্ৰচেষ্টাৰে আমি গুণোৎসৱ আয়োজন কৰি সেইকাৰণে আমি যথেষ্ট সুখী সেইকাৰণে আমাৰ সকলোৱে বহুত ফূৰ্তি কৰিছে আমিও খুব ভাল লাগিছে হয় নিশ্চয়কৈ এই মুহূৰ্তত যথেষ্ট আনন্দ প্ৰকাশ কৰা দেখা গৈছে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে যথেষ্ট আনন্দিত হৈ পৰিছে যিহেতু এই বিদ্যালয়খনে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে বিগত 6টা বছৰ ধৰি আৰু আন এগৰাকী শিক্ষয়িত্ৰী আছে কেনেকুৱা লাগিছে বাইদেউ যিহেতু বিদ্যালয়খনৰ বহুত ভাল লাগিছে আমি বিচৰা মতে আমাৰ ফলাফলটো পাইছোঁ ছাত্ৰ ছাত্ৰীসকলেও একদম উৎফুল্লিত হৈ পৰিছে আমি সকলোৱে মানে আনন্দত উৎফুল্লিত হৈ পৰিছোঁ পৰিৱেশটো একদম মানে খুব উৎসৱমুখৰ হৈ পৰিছে বিহু সমাগত হয় খুব ভাল খবৰ হয় একদম সম্পূৰ্ণ ভাল খবৰ এটা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই গুণগত মান নিৰূপণ কৰিবৰ বাবে গুণোৎসৱ আয়োজন কৰিছে এই পদক্ষেপক কেনেধৰণে আপোনালোকে শলাগ ল'ব তেওঁ এইটো খুব সুন্দৰ এটা পদক্ষেপ হাতত লৈছে ইয়াৰ ফলত আমি এটা নিজৰ স্বীকৃতি পালে মানুহে এনেও উৎফুল্লিত হৈ পৰে সেইকাৰণে এটা কাম কৰিবলৈ মানে উৎসাহ পাইছোঁ আমি নিশ্চয়কৈ আমি এই পৰিৱেশৰ মাজলৈ পুনৰ সোমাই গৈছোঁ বাইদেউ কেনেকুৱা লাগিছে যথেষ্ট আনন্দ কৰা দেখা গৈছে বিদ্যালয়খনৰ পূৰ্বৰ যি ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰত্যেক বছৰে আমাৰ স্কুলে A+ পাবলৈ সক্ষম হৈছে সেইটো কাৰণে নথৈ আনন্দিত হৈছোঁ ইয়াতে তাতে মোৰ নিজৰো ছোৱালী আছে এইবাৰ ক্লাছ 6লৈ ওলাই গৈছে এইবাৰ এটাই লাষ্ট বেচ আছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে পদক্ষেপক কি ক'ব যিহেতু গুণোৎসৱৰ দৰে এটা খুব সুন্দৰ পদক্ষেপ বহুত ভাল লাগিছে বহুত সুন্দৰ পদক্ষেপ লৈছে যিহেতু প্ৰত্যেকটো ক্ষেত্ৰতে ল'ৰা ছোৱালীখিনি আগুৱাই যাব পাৰিছে তেওঁ এই পদক্ষেপৰ কাৰণে এইটো পদক্ষেপ লোৱাৰ কাৰণে বহুত ভাল লাগিছে
হয় নিশ্চয়কৈ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছে আৰু আমি এই যি পৰিৱেশ এই পৰিৱেশ দেখুৱাৰ বাবে আমি চেষ্টা কৰিছোঁ যে সকলোৱে বিহু নাচি আনন্দ উল্লাস কৰা দেখা পোৱা গৈছে আৰু এনেধৰণে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু যি গুণোৎসৱ অনুষ্ঠিত কৰিছিল আৰু গুণোৎসৱৰ ফলাফল কালি ঘোষণা কৰিছে আৰু কালি ঘোষণা কৰাৰ পাছতে যি কমাৰগাঁও দানচুক প্ৰাথমিক বিদ্যালয় ইতিমধ্যে পূৰ্বৰ যি ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আৰু সকলোৱে এই মুহূৰ্তত নাচি বাগি আনন্দ উল্লাস কৰা দেখা গৈছে।